যে ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াও জনিয়াৰ বিধায়ক আছিলে আৰু বৰপেটাৰ সাংসদ আছিল, উত্তৰ কামৰূপৰ বিধায়ক আছিলে, ৰাজ্যৰ এডভোকেট জেনেৰেল আছিল, ৰাজ্যৰ বিত্তমন্ত্ৰী আছিল, ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰী আছিল, ভাৰত চৰকাৰৰ উদ্যোগ, আজিৰ উদ্যোগ নহয় দেই, তাত হেভি ইণ্ডাষ্ট্ৰী, স্মল ইণ্ডাষ্ট্ৰী, মিডিয়াম ইণ্ডাষ্ট্ৰী, সকলো ধৰণৰ সেই ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন বুলি কৈছিল। ভাৰত চৰকাৰৰ উদ্যোগ মন্ত্ৰী আছিলে, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰী আছিলে আৰু শেষত গৈ ভাৰতৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। ভাৰতৰ শিক্ষা, কৃষি আৰু উদ্যোগ তিনিটাকে দপ্তৰৰ মন্ত্ৰী হোৱা বোধকৰো একমাত্ৰ অসম আৰু ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। আৰু 2001 চনত যেতিয়া তৰুণ গগৈ নেতৃত্বত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ গঠিত হয়, সেই চৰকাৰে বৰপেটাত ফখৰুদ্দিন আলী আহমেদৰ নামত এখন মেডিকেল কলেজ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ডাক্তৰ ভূমিধৰ বৰ্মন ডাঙৰীয়া সেইখন মেডিকেল কলেজৰ প্ৰথমজন গভৰ্ণিং বডিৰ সভাপতি। মেডিকেল কলেজখন চলি আছে। বৰ্তমান চৰকাৰে এই মেডিকেল কলেজক যিমান সা সুবিধা দিব লাগে, যিমান ডিপাৰ্টমেণ্ট খুলিব লাগে, খোলা নাই, সেইটো এটা সুকীয়া বিষয়। কিন্তু যোৱাকালি আমি হঠাৎ আচৰিত হলো, অসমৰ মুখ্যমন্ত্ৰীয়ে কেবিনেট সিদ্ধান্ত সদৰি কৰি ঘোষণা কৰিলে যে ফখৰুদ্দিন আলী আহমেদৰ নামত যি মেডিকেল কলেজ আছে নামটো প্ৰত্যাহাৰ কৰিছে, বৰপেটা মেডিকেল কলেজ হ'ব। এই কথাটোত আমি আচৰিত হলো। এইটো কিহৰ গোন্ধ? ফখৰুদ্দিন আলী আহমদ জন্ম বিশ্বাসসূত্ৰে মুছলমান কাৰণে না আন কিবা কাৰণ? মুখ্যমন্ত্ৰী মহোদয়ে মুছলমানৰ সমাজখনৰ মাজত বিভাজন কৰে। তেখেতে খিলঞ্জীয়া মুছলমানৰ কথা কয়, গৰীয়া, মৰিয়া, চৈয়দ, জুলহাৰ কথা কয়। আকৌ এগৰাকী খিলঞ্জীয়া মুছলমান, যিগৰাকী দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছিলে, যিগৰাকীয়ে স্বাধীনতাৰ সংগ্ৰাম কৰিছিলে, স্বাধীনতা সংগ্ৰামত জেল গৈছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্দোলনত অন্যতম আগভাগ লোৱা ব্যক্তি আছিল, অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি আছিল, তেখেতৰ নামত স্থাপিত এই মেডিকেল কলেজখনৰ নাম প্ৰত্যাহাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। আমাৰ মুখ্যমন্ত্ৰীয়ে যুক্তি দিছে যে অসমৰ কোনো মেডিকেল কলেজৰ নাম কাৰো নামত নাই, সেইকাৰণে ফখৰুদ্দিন আলী আহমেদৰ নামত থাকিব নালাগে। মোৰ প্ৰশ্ন, অসম কিবা স্বাধীন ৰাষ্ট্ৰ নেকি যে অসমত ভাৰতবৰ্ষৰ কোনো নীতি অনুসৰণ নকৰিব? ভাৰতবৰ্ষৰ, মই আপোনাক কৈ গৈ আছো আপোনালোকক, হিমাচল প্ৰদেশত এখন চৰকাৰী কলেজ আছে পণ্ডিত জৱাহৰলাল নেহৰুৰ নামেৰে। হিমাচল প্ৰদেশত আৰু এখন মেডিকেল কলেজ আছে লাল বাহাদুৰ শাস্ত্ৰী গভৰ্ণমেণ্ট মেডিকেল কলেজ। এই দুগৰাকী বাৰু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী আছিল, কংগ্ৰেছ চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল, হিমন্ত বিশ্ব শৰ্মাই কথা বেলেগ হ'ব পাৰে। এতিয়া আহক বিজেপি চৰকাৰৰ অটল বিহাৰী বাজপেয়ী, তেখেতৰ প্ৰধানমন্ত্ৰী আছিল। অটল বিহাৰী বাজপেয়ীৰ নামত বেংগলোৰত এখন মেডিকেল কলেজ আছে, চৰকাৰী মেডিকেল কলেজ। মধ্যপ্ৰদেশৰ বিদিশা, তাতো এখন চৰকাৰী মেডিকেল কলেজ আছে। দিল্লীতো এখন মেডিকেল কলেজ আছে। মৌলানা আবুল কালাম আজাদ, আমাৰ দেশৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী, তেখেতৰ নামত দিল্লীত এখন মেডিকেল কলেজ আছে, মৌলানা আজাদ মেডিকেল কলেজ। সিমানেই নহয়, মহাৰাষ্ট্ৰত ডক্টৰ বিশ্বম পায়ন মেডিকেল মেমৰিয়েল গভৰ্ণমেণ্ট মেডিকেল কলেজ। তদুপৰি উত্তৰাখণ্ডত বীৰ চন্দ্ৰ সিং গাৰোৱালী গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এণ্ড ৰিচাৰ্চ। উত্তৰাখণ্ডত শ্ৰাৱণ সিং জিনা গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এণ্ড ৰিচাৰ্চ। আৰু বিজেপিয়ে যাক লৈ হৈচৈ কৰে, তেওঁলোকৰ আদৰ্শ বুলি কয়, তেওঁলোকৰ আদৰ্শগত গুৰু বুলি কয়, সেই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামতো এখন মেডিকেল কলেজ গুজৰাটত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।